তাৰপিছতে আমাৰ মহানন্দ বুলি ছাৰকো মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অধ্যক্ষ জন্মেশ্বৰী আগৰৱালা ছাৰ আৰু আজি সুলেখক বিজয় বড়িৰ উন্মোচন কৰিব লগা গ্ৰন্থ সুখী জীৱন আৰু অন্যান্য গ্ৰন্থৰ উন্মোচক হিচাপে নিমন্ত্ৰণ কৰি অনা জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ পেগু ছাৰ লগতে মঞ্চত উপস্থিত থকা আমাৰ মহানন্দ পেগু পুলি ডাঙৰীয়া আৰু লাইমেকুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিজয় পেগু আৰু আমাৰ দুগৰাকী শিক্ষয়িত্ৰী অমৰা বাইদেউ আৰু সাবিত্ৰী বাইদেউ, লেখক বিজয় বড়ি, লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সাংবাদিক বন্ধুসকল। আজি আমাৰ জোনাই প্ৰেছ ক্লাবৰ বাবে এটা ঐতিহাসিক দিন। জোনাই প্ৰেছ ক্লাবে আৰু জোনাই প্ৰেছ ক্লাবৰে আমাৰ সদস্য বিশিষ্ট লেখক বিজয় বড়িৰ এখনিক গ্ৰন্থ উন্মোচন কৰাত উদ্যোগ ল'ব পাই আমি সঁচাকে আনন্দিত হৈছো, গৌৰৱ অনুভৱ কৰিছো। আপোনালোকে সকলোৱে জানে যে বিজয় বড়ি এগৰাকী সুলেখক। তেখেত দীৰ্ঘদিন ধৰি জোনাই প্ৰেছ ক্লাবৰ সৈতে জড়িত হৈ আছে। জোনাই প্ৰেছ ক্লাবৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আৰু প্ৰাক্তন সাংবাদিক লেখক। তেখেত জোনাইত মকংচিলেক টাউন হাইস্কুলৰ এগৰাকী সহায়ক হিচাপে কৰ্মজীৱন যাপন কৰাৰ লগে লগে তেখেতে যিটো সৃষ্টিশীল সাহিত্য চৰ্চাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি মনোনিৱেশ কৰি আহিছে। তেখেতে এতিয়ালৈকে 9খন মৌলিক গ্ৰন্থ ৰচনা কৰি আমাৰ সাহিত্যৰ বৰাল চহকী কৰিছে। গ্ৰন্থ হৈছে সমাজৰ সকলোতকৈ এটা প্ৰয়োজনীয় বিষয় আৰু মানুহৰ সৃষ্টিৰাজিৰ ভিতৰত সকলোতকৈ এটা মূল্যৱান বস্তুটো হৈছে বা সকলোতকৈ এটা ভাল কামটো হৈছে গ্ৰন্থ লেখা বা গ্ৰন্থ প্ৰকাশ কৰা। তেখেতে নিজৰ বৃত্তিৰ লগতে কৰ্মজীৱনৰ লগতে যিটো সৃষ্টিশীল সাহিত্য চৰ্চা কৰি আহি আজিলৈ 9খন গ্ৰন্থ আমাক যদি উপহাৰ দিছে, আমাৰ সমাজলৈ দিছে, সেইটো কাৰণে তেখেতক আমি শলাগ লৈছো। আৰু তেখেতক অনাগত দিনতো এনেধৰণৰ ভাল গ্ৰন্থ ৰচনা কৰি যাবৰ কাৰণে ভগৱান শক্তি দিয়ক, সেইটো ভগৱানক আমি প্ৰাৰ্থনা জনাইছো। আৰু জোনাই প্ৰেছ ক্লাবৰ সদস্য হিচাপে আমাৰ যিটো জোনাই অঞ্চলত সাহিত্য চৰ্চাৰ যিটো এটা বৌদ্ধিক মঞ্চ তৈয়াৰৰ ক্ষেত্ৰত জোনাই প্ৰেছ ক্লাবৰ লগতে বিজয় বড়ি আমাৰ সতীৰ্থসকল সকলোৱে কাম কাজ কৰি আহিছে। সেই আদৰণি ভাষণটোত মই এইখিনি কথা ক'ব বিচাৰিছো। জোনাই প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি সুলেখক বিজয় বড়িৰ সুখী জীৱন আৰু অন্যান্য গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট ব্যক্তি, আজি সভাপতি হিচাপে আসন গ্ৰহণ কৰা আমাৰ জন্মেশ্বৰী আগৰৱালা ছাৰ, উন্মোচক ডক্টৰ ৰাজেশ্বৰ পেগুৰ লগতে সকলো অতিথিক মই আন্তৰিক আদৰণি জনাইছো আৰু বিশিষ্ট ব্যক্তিসকলক মই আন্তৰিক আদৰণি জনাইছো। আৰু আপোনালোকৰ উপস্থিতিয়ে আজি এই গ্ৰন্থ উন্মোচন অনুষ্ঠানটি হস্তব্য বৃদ্ধি কৰিছে। এই আমাৰ যিটো যাত্ৰা, এটা জোনাই প্ৰেছ ক্লাবক এটা বৌদ্ধিক মঞ্চ হিচাপে আমি গঢ়ি তুলিবৰ কাৰণে অবিৰত প্ৰচেষ্টা আগবঢ়াই আহিছো। আমাৰ জোনাই প্ৰেছ ক্লাবৰে সদস্য বিশিষ্ট লেখক বিজয় বড়িয়ে আজি যিটো গ্ৰন্থ লিখিছে, এই গ্ৰন্থখন আমাৰ সাহিত্যৰ বৰাল চহকী কৰিব বুলি মই আশা ৰাখিছো। আৰু আমি সকলোৱে জানো যে আমাৰ মানুহৰ কামৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কামটোৱে হৈছে গ্ৰন্থ প্ৰকাশ কৰা। গ্ৰন্থ হৈছে আমাৰ সকলোতকৈ বিশ্বাসী বন্ধু। আমি অধ্যয়নৰ জৰিয়তেহে আমি এজন পূৰ্ণাংগ মানুহ হিচাপে আমি গঢ়ি তুলিব পৰা যায়। সেইটো কাৰণে গ্ৰন্থ আমি অধ্যয়ন কৰিব লাগে। গ্ৰন্থৰ মূল্য তাতে আছে, অপৰিসীমভাৱে অৱদান। আমাৰ সভ্যতাৰ বিকাশৰ ক্ষেত্ৰতো গ্ৰন্থৰ অৱদান নিশ্চিতভাৱে আছে। আৰু গ্ৰন্থৰ
যে আমাৰ যে প্ৰজন্ম যদি আমাৰ পূৰ্বপুৰুষৰ পৰা যদি জ্ঞানৰ এটা নিচিকা সুতি যে বৈ আহিছে, সেইটো আমাৰ গ্ৰন্থৰ মাধ্যমেদি আমি সংৰক্ষিত বা এই নিচিকা সুতিটো বৈ আহিছে। সেইটো কাৰণে গ্ৰন্থ সকলোতকৈ এটা মূল্যৱান বস্তু আমাৰ সমাজ জীৱন সভ্যতাৰ পথত আগুৱাই যোৱাৰ ক্ষেত্ৰত। সেইটো কাৰণে আমি জনাই প্ৰেছ ক্লাবে গ্ৰন্থ অধ্যয়নৰ এটা পৰিৱেশ ৰচনাৰ বাবে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছো। আৰু আজি জনাই প্ৰেছ ক্লাবে বিজয়পুৰীৰ গ্ৰন্থখন উন্মোচন কৰাৰ যিটো উদ্যোগ লৈ এই সৌভাগ্য লাভ কৰিছে, তাৰ বাবে আমি লেখকক এই সুবিধা দিয়াৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই গ্ৰন্থ উন্মোচনত আপোনালোকে উপস্থিত থকাৰ বাবে সকলোলৈকে মই আন্তৰিক আদৰণি জনাই মোৰ আদৰণিৰ ভাষণ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। আৰু এতিয়া ৩ নম্বৰ কাৰ্যসূচী গ্ৰন্থ উন্মোচন জুলাই প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী অনুষ্ঠান, ইয়াত বিশেষকৈ আমি আজি বিজয়পুৰীৰ দ্বাৰা প্ৰণয়ন কৰা সুখী জীৱন আৰু অন্যান্য এই গ্ৰন্থ উন্মোচনটো সভাপতিত্ব কৰা মোৰ শ্ৰদ্ধা শিক্ষাগুৰু আগৰৱালা ছাৰ, প্ৰেছ ক্লাবৰ সভাপতি প্ৰমুখে সদস্যবৃন্দ আৰু মোৰ বন্ধুবৰ বিজয় দেৱ আৰু মোৰ বাইদেউৰ উপস্থিত আমাৰ মাজত উপস্থিত আছে। আৰু লগতে উপস্থিত হোৱা শ্ৰোতাবৃন্দ আৰু গ্ৰন্থপ্ৰেমী ৰাইজ, উল্লেখযোগ্য এখন গ্ৰন্থ। আৰু এই গ্ৰন্থখন মই অলপ পাঠখিনি লুটিয়াই চাইছিলোঁ, পঢ়ি ভাল লাগিলে। আৰু এই গ্ৰন্থখন যি বিষয়বস্তু ইয়াত সন্নিৱিষ্ট কৰা আছে, সেই বিষয়বস্তুবিলাক সঁচা অৰ্থত যদি মই কওঁ, সুখী জীৱনতকৈ দুখ লগা কিছুমান কাহিনী ইয়াত সন্নিৱিষ্ট কৰা হৈছে। সুখী জীৱন এজন মানুহে কেনেকৈ পাব পাৰি বা সুখী মানুহ হিচাপে কেনেকৈ জীয়াই থাকিব পাৰি, আৰু হয়তো এজন মানুহ বহুত টকা পইচাৰ মালিক হ'লেও সুখী নহ'ব পাৰে, বা কম টকা পইচা মানুহ এজনেও জীৱনত সুখী হ'ব পাৰে। এই সুখী আয়ত্ব কৰাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। তাৰ ওপৰঞ্চি মই দুটামান আৰ্টিকুল মই চাইছিলোঁ ইয়াতে, চাই মোৰ সুখী জীৱনতকৈ মোৰ কিছু সেই দৃষ্টিভংগীটো বা সেই পটভূমিটো মোৰ কিছু দুখ লাগিছিলে। ইয়াত বিশেষকৈ দুটামান আছে। এটা হ'ল NPS-ৰ বিষয়ে কিছু কথা ইয়াত লিখিছে, আপোনালোক সকলোৱে জানে, যিসকলে চাকৰি কৰিছে এতিয়া নিউ পেঞ্চন স্কিম, আৰু সেই নিউ পেঞ্চন স্কিমে আমাৰ সমগ্ৰ কৰ্মচাৰীসকলৰ, নতুনকৈ যিসকল কৰ্মচাৰী নিযুক্তি লাভ কৰিছে তেওঁলোকৰ কাৰণে এই নতুন পেঞ্চন আইনখনে কিমান বেদনাদায়ক, এই কথাও কিছু তেওঁ উনুকিয়াবলৈ চেষ্টা কৰিছে। আৰু ইয়াৰ লগতে আৰু এটা ইয়াতে এটা পটভূমি উল্লেখ কৰিছে। আজি আমি সকলোৱে জানো, আমাৰ নিচিনা বহু শিক্ষকে আজি ৰাজপথত চিঞৰি আছে, আমাকো জীয়াই থকাৰ অধিকাৰ দিয়ক, আমাকো জীয়াই থাকিবলৈ দিয়ক, আমাৰ জীয়াই থকাৰ অধিকাৰটো কাঢ়ি নিদিব, এনেকুৱা চিঞৰি থকা বহু শিক্ষক আমাৰ মাজত আছে। অৰ্থাৎ বহু কেইখন অপ্ৰদাশীকৃত বিদ্যালয় মহাবিদ্যালয় আছে, তেওঁলোকৰ বিষয়ে কিছু কথা ইয়াত লিখিছে ধুনীয়াকে। সঁচাকে ভাল লগা এটা পটভূমি তেওঁ ঠিক কৰিছে। গতিকে মই আশা কৰিছো এই গ্ৰন্থখন যদি আমি পঢ়ি চাম, তেতিয়াহ'লে হয়তো আৰু বহু কথা আমি গম পাম। আৰু অলপ আগতে আমাৰ সভাপতি আদৰণি বাহনত গ'লে বিজয়পুৰী দেৱে আজি 9খন গ্ৰন্থ আজি প্ৰকাশ কৰিছে। গতিকে গ্ৰন্থ প্ৰকাশটো যিমান সহজ নহয়, আমি পঢ়া মানুহবিলাকো ইমান সহজ নহয়। গ্ৰন্থ লিখিছে, মই কেইবাখনো প্ৰায় 20-25খনমান গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো মই প্ৰেছ ক্লাবৰ লগত আছো, কিন্তু আমি দেখিছো আমাৰ
সুধী সমাজে এই গ্ৰন্থসমূহ সংগ্ৰহ কৰি পঢ়াৰ যিটো মানসিকতা, এই মানসিকতাবিলাক প্ৰায় নাইকিয়া নিচিনাকে আমি অনুমান কৰিছো। বিভিন্ন কেতিয়াবা দোকানত যাওঁ, মই কেতিয়াবা সুধো এই আমুকৰ কিতাপখন আছেনে নাই, নাই ছাৰ এইটো ৰাখি লাভ নাই, মানুহেতো কিনিবলৈ নাহে, গতিকে ৰাখিনো কি লাভ আছে, এনেকুৱা এটা পৰ্যায়লৈ পাইছে। গতিকে আমি লিখকে কিবা ৰচনা কৰোঁতে যিমান দায়বদ্ধতা আছে, আমি পঢ়ুৱৈ সমাজবিলাকৰো এটা দায়বদ্ধতা এটা আছে। আমিও কিতাপখন পঢ়িব লাগিব। তেওঁ কিছু অৰ্থ খৰচা কৰি এই কিতাপখন প্ৰকাশ কৰিছে, গতিকে তেওঁৰ বিদ্যাৰ বিনিময়ত তেওঁ ইয়াৰ যিখিনি খৰচ, সেই খৰচখিনি ঘূৰাই পোৱাৰ যিটো পথ, সেই পথখিনি আমি সুধী সমাজে বা পঢ়ুৱৈ সমাজে দিব লাগিব। কিন্তু আমি প্ৰায় দেখিছো এই কিতাপ পত্ৰ কিনাৰ ক্ষেত্ৰত আমি কিছু কৃপণালী কৰিছো। মই নিজেই কেতিয়াবা প্ৰত্যেকখন কিতাপ হয়তো ৰাখিব লাগে, কিন্তু ৰাখিব পৰা নাই। সেইকাৰণে নিজেও ভাবো কেতিয়াবা কিতাপখন পঢ়ি চালে ভাল। আৰু বিভিন্ন ইয়াত জুনাইৰ কিছুমান কথাও আছে বা অৰ্থসামাজিক দিশৰ কথাও ইয়াত সন্নিৱিষ্ট কৰা হৈছে। গতিকে মই আশা ৰাখিছো আমাৰ সুধীবৃন্দই, আমাৰ পঢ়ুৱৈ সমাজে এই কিতাপখন আদৰেৰে গ্ৰহণ কৰিব। আৰু বিজয় বড়ি কোন বুলি ক'লে আমি প্ৰায় সকলোৱে জানো। তেওঁ এজন নীৰৱ এটা সাধক, নীৰৱতাৰ মাজেদি তেওঁ লিখা মেলা কৰি আছে। আৰু তেওঁ যিবিলাক লিখনি আমাৰ মাজত আগবঢ়াই দিছে, সেই লিখনিসমূহত যথেষ্ট গুৰুত্ব থকা কিছুমান গ্ৰন্থ আছে। মই সকলোবিলাক মই বুলি নকওঁ, এই জনাইৰ যিবিলাক বৰেণ্য ব্যক্তিসকলৰ কথা আছে, সেই কথাবিলাক আমি জানিব হ'ল। এতিয়া আমি বহুতে আমি পাহৰি গৈছো, এটা ঐৰাম বড়িখন আমি পাহৰি গৈছো, বিভিন্নজনক আমি পাহৰি গৈছো, কিন্তু এইবিলাক গ্ৰন্থই আমাক আজি উনুকিয়াই দিছে ঐৰাম বড়ি কোন আছিল। গতিকে আমি আমাৰ যিবিলাক গৱেষণা কৰাৰ ক্ষেত্ৰতো এইবিলাকে বহু তথ্য আমাক আগবঢ়াব আৰু আমাৰ বাবে সকলোৰ বাবে উপকাৰ হ'ব। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। গতিকে তেওঁ লাহে লাহে নীৰৱে এইবিলাক চৰ্চা কৰি আছে। আৰু তেওঁ কাৰোবাক মই আমুক কৈছো তামুক কৈছো তেনেকুৱা মনোভাৱ তেওঁৰ নাই। তেওঁ সঁচাই এটা এজন ভাল লিখক। আৰু কৰ্মসূত্ৰে তেওঁ যি কৰে এইটো বেলেগ কথা, কিন্তু আমাৰ সমাজৰ কাৰণে তেওঁৰ যিখিনি দায়বদ্ধতা, সেই দায়বদ্ধতাৰে কাম কাজ কৰি আমাক বহু গ্ৰন্থ উপহাৰ দিছে। তাৰ বাবে তেওঁলৈ আমি ধন্যবাদ জনাইছো। আৰু মই আশা কৰিম আমি সকলো পঢ়ুৱৈ সমাজে কিতাপখন আদৰেৰে গ্ৰহণ কৰি আমি তেওঁৰ যিখিনি খৰচা আছে, সেই খৰচাখিনি দিব পাৰিলেও আমাৰ কাৰণে যথেষ্ট ভাল বুলি মই ভাবো। আৰু এটা কথা হয়তো আপোনালোকে বেয়া নাপাব, মই কিছুমান জেগাত চাইছো যেতিয়া গ্ৰন্থ উন্মোচন কৰে, সেই উন্মোচনী অনুষ্ঠানটিত প্ৰথম গ্ৰন্থখন কোনে কিনিব, তাত এটা এইটো টেণ্ডাৰো চলে। কিতাপখনৰ দাম যদি 200 টকা হয়, তেতিয়া প্ৰথম মানুহজনে কয় মই 1000 টকা দি কিতাপখন কিনি ল'ম। এনেকুৱা ধৰি বহুত টকা তেতিয়াই মানে সংগ্ৰহ কৰা আমি দেখিছো। গতিকে মই ভাবো প্ৰেছ ক্লাবৰ সভাপতিৰ পৰা এটা আহ্বান থাকিব, আমিও এই প্ৰক্ৰিয়াটো কৰিব লাগে। কাৰণ কিছু হয় কিতাপ কিনিবলৈ পাব বুলি বহু মানুহৰ সমাগমটো কম হ'ব পাৰে, কিন্তু এনেকুৱা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হয়তো ভাল চিন্তা, পজিটিভলি চিন্তা কৰা মানুহ উপস্থিত নথকাও নহয়, থাকিব। গতিকে মই আহ্বান জনাম, আমি এইখন কিতাপ 200 টকা দামৰ এখন কিতাপ। গতিকে প্ৰথম কোনে কিনে 500 টকা দিটো কোনোবাই কিনিব, আৰু পিছৰ পৰ্যায়ত আমি 200 টকা এটা দি যদি কিতাপখন যদি কিনো, তেতিয়াহ'লে সেই দিনটোৰ চাহ পানীৰ খৰচৰ লগতে প্ৰকাশকৰ কিছু আৰ্থিকভাৱে তেওঁ সবল হ'ব বুলি মই আশা কৰি মই এইখিনিয়ে কৈ আজি এই অনুষ্ঠানটোতে এই গ্ৰন্থখন উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰি মই সকলোকে সহযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছো। আৰু বিশেষকৈ বিজয় বড়িয়ে এই অনুষ্ঠানটিলৈ মোক আমন্ত্ৰণ কৰি মোক উন্মোচক হিচাপে যি দায়িত্ব দিলে, তেওঁলোকো ধন্যবাদ জনাইছো। আৰু প্ৰেছ ক্লাবকো সেই অনুষ্ঠানটোত আগভাগ লৈ আগবাঢ়ি যোৱাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছো। আৰু আগলৈ আগবাঢ়ক তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। মানে
বিভিন্ন খোৱা বস্তু থাকে, একেবাৰে ষ্টাৰ্টাৰ বা বিভিন্ন খোৱা বস্তু থাকে, সেইবোৰ খাই মানে এনে আমাৰ বয়সৰ মানুহে ইমান খাব নোৱাৰে আৰু, কিন্তু ডেকা গাভৰুৱে খাব পাৰিব। এনেকুৱাকৈ খাই খাই মানে যিমান ইচ্ছা খায়। আৰু দামটো কিমান পৰে? 850 বা 833 টকা নে এনেকুৱা কিবা এটা আছিলে। তাৰপিছত তেতিয়া মই হিচাপ কৰিছিলোঁ যে বাৰ্বিকিউ নেশ্যনত যদি মই এসাঁজ খাওঁ মোৰ 850 টকা লাগে, কিন্তু এই 850 টকাৰে যে মিডিয়াম টাইপৰ 3খনমান কিতাপ পায়। সেই বাৰ্বিকিউ নেশ্যনত এদিন খালোঁ, মোৰ যদি লিভাৰ কিডনি যদি ইমান হেৰি নহয়, পেটৰ অসুখ চসুখো হৈ যাব পাৰে। কিন্তু কিতাপখন যদি কিনো, মই আজিও পঢ়িলোঁ, কাইলৈও পঢ়িলোঁ, অহা মাহতো পঢ়িলোঁ, অহা বছৰতো পঢ়িলোঁ, সেইটো গোটেই জীৱনৰ কাৰণে জ্ঞানটো থাকি যায়। কিন্তু মানুহে হিচাপ নকৰে যে ক'ৰবাত বহুত খৰচ কৰি ক'ৰবাত নকৰে। আৰু অসমৰ অৰুণাচলৰ নিবাসী অসমীয়া লেখক এজন, তেওঁৰ নামটো হ'ল যিটো দৰ্জী সংদৌ। তেওঁৰ এনে কিতাপ মই কালি পৰহি ইয়াৰ বিজয় বুকষ্টল তাতে দেখিলোঁ যে 2-1খনমান কিতাপ আছে। তেওঁৰ বহুতখিনি কিতাপ মই পঢ়িছোঁ। তাৰপিছত ইয়াত যিখিনি কিতাপ আছিলে এই কিতাপবোৰ গোটেইবোৰ উলিয়াবলৈ দিলোঁ। উলিয়াই 4খনমান কিতাপ পালোঁ। তাৰপিছত তাৰ এখনমান মই আগতে পঢ়িছিলোঁ যে মৌন ওঠ মুখৰ হৃদয় বুলি, নহয় সেইটো নহয়, 100 মানুহ বুলি সেইটো পঢ়িছোঁ। তাৰপিছত তথাপিও সেইখনো কিনি লৈছোঁ, থাকক, কাৰণ মই আগতে বেলেগৰ পৰা পঢ়িছোঁ বা লাইব্ৰেৰীৰ পৰা পঢ়িছোঁ, থাকক বুলি কিনি আনিলোঁ। 4খন কিতাপৰ দাম কিমান হ'ল? 900 টকা। আমি এই 900 টকাটো আমি বহুত পইচা যেন আমাৰ কেতিয়াবা লাগে, কিন্তু সেইটো আমি যিমানখিনি খৰচ কৰোঁ সামান্য, এইটো কিতাপৰ দামটো ইমানেই কম, মানে অন্য সকলো বস্তুৰে দাম বেছি, কিতাপৰ দামেই আটাইতকৈ কম। মই গুৱাহাটীত মাজতে বহুত দিন থাকিব লগা হওঁতে তাৰে এই কিতাপৰ দোকান এখনত সোমাওঁ, নিউজ পেপাৰ লওঁ। তাৰপিছত আৰু তাত কিতাপবোৰ প্ৰায় বিক্ৰী নোহোৱাকৈ থাকে। মই খুচৰি কিছুমান কিনিলোঁ। তাৰপিছত বয়সস্থ মানুহ এগৰাকী আছিলে, তেওঁ কৈছে যে আপোনাৰ নিচিনা যদি 5জনমান যদি আমি কাষ্টমাৰ পাওঁ আমাৰ ভালকৈ চলি যাব। গতিকে কিতাপটো এনেকুৱা বস্তু, মানে কিতাপতকৈ ডাঙৰ বন্ধু নাই আৰু আমাৰ, যে আৰু ঠিক কিতাপ পঢ়াটো এটা অভ্যাসৰ নিচিনা। মানে যদি আমি অভ্যাস কৰোঁ যে একেবাৰে নিচা লাগি যায়। আৰু এই অভ্যাসটো মোৰ সৰুতেই গঠন হ'ল। যেতিয়া স্কুলৰ ক্লাছ 6 মানত আছিলোঁ, তেতিয়া কি হয়, স্কুলৰ লাইব্ৰেৰীৰ পৰা দেউতা স্কুলৰ শিক্ষক হোৱাৰ সুবাদত মানে একেবাৰতে 20-25খনমান লাইব্ৰেৰী কিতাপ লৈ আহে, আৰু গোটেই গৰম বন্ধটো সেই কিতাপখিনি পঢ়ি শেষ কৰোঁ। এতিয়াৰ নিচিনা আগৰ দিনত এনেকুৱা গৰম বন্ধত বা বন্ধত আমাৰ পঢ়া শুনা নচলিছিলে। আমি পৰীক্ষাৰ আগতে পঢ়া শুনা কৰোঁ, কিন্তু আজিকালি এই গোটেই দিনটো পঢ়িলেও পঢ়াটো ইমান টান হৈ গৈছে। আমাৰ দিনত ইমান টান যেন নাছিলে পঢ়া শুনাটো, যে আমি পৰীক্ষাৰ সময়ত পঢ়োঁ আৰু অন্য সময়ত নৰ্মেল ক্লাছত যিটো শিকায় সেইটো শুনো, ঘৰত বিশেষ পঢ়িব লগা নাথাকে, পৰীক্ষাৰ সময়ত আমি পঢ়োঁ, তেনেকুৱা আছিলে। তাৰপিছত এই চাকৰিৰ পৰা এই চাকৰি কালৰ শেষৰ ফালে যেতিয়া এই অধ্যক্ষৰ দায়িত্বভাৰ চম্ভালিব লগা হৈছিলে, তেতিয়া অলপমান কিতাপ পঢ়াটো অলপমান সময় কম পাইছিলোঁ। তাৰপিছত যেতিয়া অৱসৰ গ্ৰহণ কৰিলোঁ, তাৰপিছত অলপমান সুবিধা পালোঁ। ট্ৰেইনত অহা যোৱা কৰিলে
কেতিয়াবা পাওঁ কিতাপ এবোজা কিতাপ দাঙি আনে, কেতিয়াবা গোটেইটো কিনি দিওঁ। গোটেইটো কিনিলেও বহুত এটা হেৰি নহয়, খুব বেছি 1000, 1200, 2000 এনেকুৱা হয়। মানে আগতে হয়তো এই কিতাপৰ দামটো আগত হয়তো বেছি আছিলে, কিন্তু এতিয়া সিমান বেছি নহয়। কাৰণ আগতে আমি দৰমহা কিমান পাইছিলো, চাকৰি সোমাওতে খুব বেছি 400-500 এনেকৈ পাইছিলো। তাৰপিছত গৈ 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 সেই দৰমহাটো গৈ গৈ কিমান হ'ল, একেবাৰে হেৰি এনেকুৱা আমাৰ দিনত এই লাখৰ ওচৰ পালেগৈ। এতিয়াতো হেৰি মহাবিদ্যালয়ৰ হেৰিসকলে এই যিটো অধ্যাপকসকলে 1.5 লাখ, 2 লাখ, 2.5 লাখ এনেকুৱাকৈ পায়। গতিকে কিতাপৰ ইমানখিনি দৰমহাৰ তুলনাত কিতাপটো একেবাৰে সামান্য। আৰু মই কালি পঢ়ি ইয়েছে দৰ্জী থাংচিৰ মানে তেওঁৰ কিতাপটো এইকাৰণে কিনিছিলো যে তেওঁক মই লগ পাব নোৱাৰো, বা তেওঁৰ যিটো পটভূমিত তেওঁ লিখিছে সেইবোৰ মই জানিব নোৱাৰো। কিন্তু ভাবিলো যে অলপমান তেওঁৰ বিষয়ে অলপ গম পাম, বা হেৰি তেওঁৰ যিটো পটভূমি লিখে সেইবিলাকো গম পাম। তেওঁ চেৰডুকপেন মানুহ, তেওঁৰ জাতিটো হ'ল চেৰডুকপেন। কিন্তু মই দেখিছো তেওঁ মনপা জাতিৰ বিষয়ে বেছিকৈ লিখে। মনপাবোৰ কোনবোৰ, আমাৰ এই যে লামাবোৰ যে থাকে সেইবোৰ হ'ল মনপা। তাৰপিছত তেওঁ আৰু কি হ'ল, এই যিবোৰ তিব্বেতীয়ান জাতি তেওঁলোকতকৈ অলপ মনপাবিলাকক অলপ তলৰ জাতি বুলি হেৰি কৰে। হয়তো এই চেৰডুকপেন, মনপা এইবোৰত অলপ তলৰ জাতি, অলপ তিব্বেতীয়ান বিলাক অলপ উচ্চ জাতি। আগতে কি হৈছিলে, আমাৰ যিটো অৰুণাচলৰ যিটো কামেং সীমান্ত বা এইবোৰ জেগা তিব্বেতৰ তলত আছিলে। আৰু তিব্বেতৰ যিটো তেওঁলোকৰ শাসন যন্ত্ৰটো ধৰ্মীয় এই দলাই লামাৰ যোগেদি চলিছিলে। আৰু লামাসকলে কৰকাটল তুলিছিলে, আৰু সেই কৰকাটলটো তেওঁলোকৰ এনেকুৱা বিষয়ববীয়া থাকে, লাপুন কিবা কিবি এনেকুৱা নামৰ বিষয়ববীয়া থাকে, আৰু সেইবিলাকে তুলিবলৈ আহি মনপা ডেকা গাভৰুৱে যিটো কৰকাটল সেইখিনি কি কৰে, পিঠিত কঢ়িয়াই তাত থৈ আহে, তেওঁলোকৰ এই তিব্বেতত পहुঁচাই থৈ আহে। এনেকুৱা এইখিনি মানে মই এইখিনি গম পোৱা নাছিলো, যে বহুদিন আগলৈকে গম পোৱা নাছিলো যে অৰুণাচলটো আগৰ পৰাই ভাৰতৰ লগত আছে বুলি ভাবিছিলো। কিন্তু আগতে কি আছিলে, অৰুণাচলৰ যিটো কামেং, এইবোৰ বমডিলা কিবা এইবোৰ জেগা তিব্বেতৰ লগত আছিলে। কৰকাটল তিব্বেতক দিছিলে। ভাৰত স্বাধীন হোৱাৰ পিছত কি হ'ল, ভাৰতৰ অধীনলৈ আহিলে। আৰু সেইকাৰণে এতিয়া ভাবিছো মাজে মাজে সেইকাৰণেই যে চাইনাই কি কৰে, অৰুণাচলটো তেওঁলোকৰ বুলি ভাবি থাকে। কাৰণ তিব্বেতটো স্বাধীন আছিলে। তাৰপিছত তিব্বেত যিটো এই ধৰ্মৰ শাসন, কাৰণ তেওঁলোকৰ তেনেকুৱা যুদ্ধ বিগ্ৰহ আৰ্মি, তেনেকুৱা ধৰণৰ আৰ্মি নাই। দলাই লামাই কোৱা মতে যে তেওঁলোকতো লামাবিলাকতো ওখ ডাঙৰ, যদি হাতে হাতে যদি যুঁজ বাগৰ কৰে, এই তিব্বেতৰ লামা মানুহ এজনে 5জনমান চাইনিজ মানুহক হাতে হাতে যুঁজিলে আৰামত জিকিব পাৰিব। কিন্তু চাইনিজ মানুহবোৰ যে অস্ত্ৰ লৈ আহে, সেইকাৰণে নোৱাৰেগৈ। সেইকাৰণে দালাই লামা পলাই আহিব লগা। আৰু মই এতিয়াহে গম পালো যে আগতে তাৰ মানে এই যিটো অৰুণাচলৰ কামেং সীমান্ত, সেইফালে বমডিলা বা এইবিলাকে আগৰ সময়ত কি কৰিছিলে, কৰকাটল তিব্বেতক দিছিলে। কিন্তু এই ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতৰ অংশ হ'ল এইখিনি। অৰুণাচলৰ যিটো বৌদ্ধিষ্ট, যিবিলাক বৌদ্ধিষ্ট মানুহ, তেওঁলোক ভাৰতৰ অংশ হ'ল। সেইফালে কৰকাটল দিব নলগা হ'ল। মই কিতাপৰ পৰাহে গম পাইছো, আগতে গম পোৱা নাছিলো। গতিকে আৰু মই এই যিটো অলপ আগতে যাৰ কথা কলো, তেওঁ
অৰুণাচলৰ এনে উচ্চপদস্থ বিষয়া আছিলে এনে প্ৰথমতে চাগে ESC আছিল তাৰপিছত DC হ'ল তাৰপিছত আৰু ওপৰলৈ গ'ল তাৰপিছত তেওঁ কিতাপ এখনত পালোঁ যে তেওঁ শ্বেৰডুকপেন সম্প্ৰদায়ৰ বুলি কিন্তু তেওঁ প্ৰায় মনপাৰ বিষয়ে বেছি লিখে মই এইটোকে আচৰিত পাওঁ এই জাতিস্মৰৰ কথা লিখে যে এই টিবেটৰ যিটো ৰিম্পোচে বুলি কয় এইটো সন্যাসী বা সন্যাসিনী এই ৰিম্পোচে তেওঁলোকৰ অৱতাৰ দলাই লামাৰ যেনেকৈ অৱতাৰটো দলাই লামা মৰিলে ক'ৰবাত জন্ম হয় ঠিক তেনেকুৱা এনেকৈ আৰু সন্যাসীবিলাকৰ কি হয় যে অৱতাৰ হয় সেইটো কাৰোবাৰ হেৰিত জন্ম হয় তেনেকৈ তেওঁ লিখোঁতে হয়তো নিজৰ এই শ্বেৰডুকপেন সম্প্ৰদায়ত কিবা জন্ম হ'ল বুলি লিখিব পাৰিলেহেঁতেন কিন্তু ক'ত দেখুৱাই মনপা সম্প্ৰদায়ত জন্ম হয় বা এনেকুৱা তেওঁ তেনেকৈ লিখে তাৰপিছত এনেকৈ আৰু ৰিটায়াৰ হোৱাৰ পিছত মোৰ পঢ়া আৰু কেইখনমান কিতাপ আৰু এই নাগালেণ্ডৰ টেমচোলা আও বুলি মহিলা লেখিকা এগৰাকীৰ কিতাপ চিতাপ পঢ়িছিলোঁ টেমচোলা আও তেওঁ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ ডিন হৈছিলে আজি নাই আৰু এই পৃথিৱীত জীয়াই থকা নাই তেওঁৰ দুখনমান মই কিতাপ পঢ়িছোঁ এটা হ'ল লেবাৰ নাম ফৰ মাই হেড মানে যে মানুহগৰাকী মৰাৰ পিছত তেওঁৰ যিটো স্মৃতি ফলকৰ সলনি যে লেবাৰ নাম ফুল এটা ৰুবলৈ দিছিলে তাৰপিছত মানে বহুত সেইটোকে কাহিনীকৈ লিখিছে তেওঁ লেবাৰ নাম ফুলটো জীয়াই ৰাখিবৰ কাৰণে কিমান কষ্ট কৰিলে এইখিনি তেওঁ কাহিনী দিছে আৰু কি হ'ল এটা সময়ত তেওঁৰ যিটো সমাধি তাৰ লেবাৰ নাম এই ফুলটো ৰোৱা হ'ল আৰু কি হয় যেতিয়া ফুলিবলৈ ঋতু আহে এই বছৰে বছৰে বিশেষ একো নাই কিন্তু মানুহৰ জীৱনক লৈ আচলতে ইয়াত থকা প্ৰায়বোৰ আৰ্টিকল ৰচনা কৰা হৈছে কিতাপখনৰ শিৰোনামাটো দিয়া হৈছে সুখী জীৱন মানুহে আচলতে জীৱন কালত সকলোৱে সুখী জীৱন বা সুখ হ'ব বিচাৰে সুখৰ সন্ধানতে গোটেই জীৱন জুৰি মানুহে চলাত কৰে আৰু মানুহে টকাই বিচাৰক ক্ষমতাই বিচাৰক সমাজ যি নামে বিচাৰক কিন্তু ইয়াৰ মূলতে হৈছে তেওঁ সুখ হ'ব বিচাৰে সুখৰ বাবেহে আচলতে মানুহে জীৱন জুৰি যিকোনো কষ্ট কৰিবলৈ চেষ্টা কৰে কিন্তু এই সুখৰ সংজ্ঞাটো একে নহয় বিভিন্ন পণ্ডিতে আচলতে বিভিন্ন ধৰণে সুখৰ সংজ্ঞাকেইটা আগবঢ়াইছে প্লেটোৱে বেলেগকে আগবঢ়াইছে এৰিষ্টটলে বেলেগকে আগবঢ়াইছে তেনেকৈ এই তেওঁলোকে এই মহৎ লোকসকলেনো সুখৰ সংজ্ঞাটো কেনেধৰণে আগবঢ়াইছে এইবোৰকে অলপ মই ইয়াত আলোচনা কৰি সুখী জীৱন গ্ৰন্থখন লিখা হৈছে আমাৰ উন্মোচক মহাশয়ে অলপ আগতে কৈছে গ্ৰন্থখন সুখী জীৱন বুলি লিখা হৈছে কিন্তু প্ৰায় দুখৰ কথা আছে বুলি কৈছে কথাটো হয় দুখৰ পৰাই মানুহে সুখী জীৱনটো বা সুখৰ উপলব্ধিটো হয় বুলি কোৱা হয় মই এনেই কিছুটা এটা গল্প পঢ়িছিলো গল্পত এজন ব্যক্তিয়ে মানে তাৰ চেণ্ডেলৰ অভাৱত সি বজাৰ নোযোৱাকে বাৰান্দাত বহি দুখ মনেৰে আছিলে বোলে বজাৰ যাবলগীয়া আছিলে কিন্তু তেওঁ চেণ্ডেল নাই বুলি আচলতে বজাৰ যাব পৰা নাছিল কিন্তু তেনেকৈ বাৰান্দাত বহি থকা অৱস্থাতে এজন মানুহে হাত বড়ি এটা নথকাকে কিবা এটা পেং এটা লৈ যেনে তেনে বজাৰলৈ গৈ আছে তেতিয়া মানুহজনে ভাবিলে আৰে লোকেতো বড়ি নোহোৱাকে বজাৰ গৈ আছে মই চেণ্ডেলহে নাই মই কিয় নাযাম তেনেকা সুখটো আচলতে তেনেকা দুখৰ পৰাই সুখটো উপলব্ধি বা উৎপত্তি হয় বুলি কয় বহুত মানুহে জীৱনত সুখটো কেনেকা বস্তু ইয়াক ভালকে উপলব্ধি কৰিব নজনাৰ কাৰণে গোটেই জীৱন কিছুমানে দুখত থাকে বুলি কোৱা হয় মানে সুখটো নিজে উপলব্ধি কৰিব জানিব লাগিব তেতিয়াহ'লে মানুহে জীৱনটোত আচলতে সুখ পোৱা যায় বুলি ইয়াৰ দ্বিতীয় লেখাটোত আছে জীৱন উদযাপনৰ মাজতে মানে সুখ উপলব্ধি কৰা হয় জীৱনটো আচলতে যেনেকা যাপন কৰিলে আৰু জীৱনটো আমিতো ইয়াত যাপন কৰি জীৱনটো যাপন কৰিব আহিছো যেতিয়া ইয়াক আমি এটা গছ লগাই যাপন কৰিব জানিবও লাগিব তেতিয়াহে জীৱনটো সুখৰ হ'ব পাৰে অকল এই গ্ৰন্থখনত জীৱন সম্পৰ্কীয় নাই বাৰু ভাগ্য আৰু পুৰুষাৰ্থ তেনেকৈ ভাগ্য আৰু পুৰুষাৰ্থ ভাগ্যই আচলতে বহুতে ভাগ্যক দুখ দিয়ে যে জীৱনত কিবা এটা সফলতা লাভ কৰিব নোৱাৰিলে কিন্তু কৰ্ম কৰিবলগীয়া হয় কিন্তু কৰ্ম কৰিলে কেতিয়াবা সফলতা লাভ নহয় ভাগ্যও লাগে মানে ভাগ্য আৰু কৰ্মৰ কি সম্বন্ধ আছে এইবোৰো ইয়াত লগা আছে তেনেকৈ জীৱন পশুপাতৰ পানী জীৱনটো আচলতে সকলোৱে আজি আছে কাইলৈ নাই ইয়াৰ
এইবোৰ সম্পৰ্কেও লিখা হৈছে। আৰু ইয়াৰ উপৰিও আচলতে আমাৰ চাৰিওফালে বা আমি সমসাময়িকভাৱে যিবোৰ পৰিস্থিতি উদ্ভৱ হয় সেই পৰিস্থিতিসমূহৰ ওপৰতো দুই একোটা মোৰ নিজস্ব কিছুমান ধাৰণা ওপৰত বা সমাজৰ কিবা এটা সমাজত উদ্ভৱ হলে এই সম্পৰ্কে কিবা এটা কোৱাৰ প্ৰৱণতা এটা ব্যক্তিগতভাৱে মোৰো আছে। ইয়াকো বিভিন্ন পেপাৰৰ মাধ্যমত বা কেতিয়াবা আমি সামাজিক মাধ্যমতো ফেচবুকতো আমি লিখি আহিছো। এইবোৰকে আমি ইয়াত কিতাপ আকাৰে প্ৰস্তুত কৰা হৈছে। ইয়াত বিশেষকৈ ইয়াৰ বিভিন্ন সমস্যাৰ কথাও ইয়াত আলোচনা কৰা হৈছে। আমাৰ সমাজত যিটো কৰ্ম সংস্কৃতিৰ মানসিকতা, বিনামূলীয়া চাউলে আচলতে মানুহৰ কৰ্ম সংস্কৃতিটো কেনেকৈ হ্ৰাস কৰিছে। মানুহৰ এতিয়া ক'বলৈ গ'লে চাউলটো চৰকাৰে দিয়াৰ পিছত বস্তুৰ দাম কমহে হ'ব লাগিছিলে, যিহেতু অৰ্থনীতিৰ নীতিমতে যোগান বৃদ্ধি কৰে আচলতে মূল্যটো কম হয়, কিন্তু চৰকাৰে চাউল দিয়া সত্ত্বেও আচলতে বস্তুৰ মূল্যটো বেছি হৈ আছে। এতিয়া চাউলটো 40 টকাৰ ওপৰত কেজি। এইবোৰ কথাও অলপ আলোচনা কৰা হৈছে। আৰু যিটো বেকাৰী স্কুলৰ সমস্যা, তাৰপিছত আমাৰ অংগনবাদী কৰ্মীসকলৰ সমস্যাৰ কথা ইয়াত লিখা হৈছে। ধেমাজি জিলাত থকা ইয়াত যিটো কৃষিৰ সম্ভাৱনা আৰু সমস্যাৰ ওপৰত লিখা হৈছে। আৰু বৰ্তমান সংবাদ মাধ্যম আৰু সাংবাদিকৰ ওপৰতো এটা লেখা আছে তাতে আছে। বৰ্তমান সংবাদ মাধ্যম আচলতে কোন দিশে গতি কৰিছে বা সাংবাদিকসকলৰ কি মানে সমস্যা হৈছে, সাংবাদিকসকলে আচলতে কি ধৰণে সংবাদ সেৱা কৰিলে সমাজৰ কাৰণে উপকাৰ হ'ব পাৰে বা নিজৰো এটা সুৰক্ষিত হ'ব পাৰে, এইবোৰ কথাও লিখা হৈছে। ড্ৰাগছ ব্যৱসায়ৰ প্ৰৰোচনা আৰু ড্ৰাগছ সেৱনকাৰীসকলৰ প্ৰকোপৰ কথাও লিখা হৈছে। ফেচবুকৰ ব্যৱহাৰ সম্পৰ্কতো লিখা হৈছে। সকলোৱে আজিকালি ফেচবুক নোচোৱাকে কোনো নাথাকে। ফেচবুকৰ কিন্তু ইয়াৰ ভাল গুণ আছে, বেয়া গুণ আছে, এইবোৰো ইয়াত কোৱা হৈছে। কুকুৰৰ কথা কিছুমান লিখা হৈছে। কুকুৰৰ পৰা সাৱধান হ'বলগীয়া। আচলতে কুকুৰ মানুহে বহুতে পোহে, কিন্তু কুকুৰ পুহিও ইয়াৰ উপকাৰিতা থাকিব লাগে। মানুহেতো এনেই চকতে অকল নকৰে, কিন্তু কুকুৰ পুহিলে আছে চোৰ ডকাইত হ'লে যাতে এটা মানে সংকেত এটা সাৱধানতা হোৱা হওক। কিন্তু এই কুকুৰটো আচলতে পোহাৰো কিছুমান নীতি নিয়ম থাকিব লাগে আছে। আমাৰ মানুহে কুকুৰ কামুৰিলে সাধাৰণতে গাঁৱলীয়া ঔষধ খাই পিছত বিপদত পৰা বহুত মানুহ আছে, তেনেকুৱা কথা অলপ ইয়াত লিখা হৈছে। তাৰপিছত সামাজিক সন্মান আৰু বঁটা বাহনৰ কথা, সমাজ গঠনত ধৰ্মৰ প্ৰভাৱৰ ওপৰত সফলতা প্ৰাপ্তিৰ বাবে যিটো কৰণীয় ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি এটা আৰ্টিকল আছে। এইবোৰক লৈ মোৰ এই গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে। আৰু গ্ৰন্থখন মই ভাবিছো ৰাইজে আদৰি ল'ব আৰু ভৱিষ্যতৰ বাবে আৰু লিখিবলৈ প্ৰেৰণা আৰু উৎসাহ পাম। মোৰ এইবোৰ লেখা প্ৰায় বিভিন্ন বাতৰি কাকতত প্ৰকাশ পাইছে। বাতৰি কাকত প্ৰকাশ পালে ৰাইজে আমালৈ ফোন কৰি বিভিন্ন ধৰণৰ পৰামৰ্শ আৰু উৎসাহ যোগাইছিলে। এই সকলোকো এই চেগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু এই গ্ৰন্থখন উন্মোচনৰ কাৰণে জনাই প্ৰেছ ক্লাবে যিটো উদ্যোগ ল'লে, ইয়াৰ বাবে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই লেখকৰ যিটো দুআষাৰত মোৰ বক্তব্য সামৰিছো। ধন্যবাদ।